এয়া স্কুলৰ পৰা বাহিৰে বজাৰ গৈছিলোঁ যে তাৰ কিছুমান দৃশ্য আৰু এয়া ভোক লাগিছে কিবা এটা খাই লওঁ স্কুলৰ পৰা বজাৰলৈ গৈ বজাৰৰ পৰা এয়া বাহিৰে ইয়াত কিবা এটা খাই যাওঁ বুলি সোমালোঁ। আমাৰ আকৌ কাৰেণ্টটো নাই যে ভাত চাত বনাবলৈও অসুবিধা হৈছে, পানী নাইকিয়া হৈছে, মানে টিউবৱেলৰ পানী ওলায় কিন্তু মামৰ ওলাই কাৰণে খোৱা নহয় আৰু সেইফালে আমি চাওমিনকে খাই আহিলোঁ। ভাত খাবলৈ মন নগ'ল, সেইকাৰণে চাওমিন অৰ্ডাৰ কৰিলোঁ। গোটেইকেইটাই চাওমিন খাই আহিলোঁ। যোৱাকালিৰে পৰা কাৰেণ্ট নাই, কাৰেণ্টটো কিবা বেয়া হ'ল। এনেকৈ কাৰেণ্ট নাথাকিলে বহুত অসুবিধা হয় নহয় জানো। এয়া দেউতাকে খুৱাই দিব লৈছে আৰু বেটি আকৌ পিঁয়াজ নাখায়। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে বাৰু পিঁয়াজ চিয়াজ খায়নে? আমাৰ আকৌ একো শাক পাচলিয়ে নাখায়, কি কৰি খুৱাম জানো। এয়া স্কুলৰ পৰা বাহিৰে বজাৰ গৈছিলোঁ যে তাৰ কিছুমান দৃশ্য আৰু এয়া ভোক লাগিছে কিবা এটা খাই লওঁ। স্কুলৰ পৰা বজাৰলৈ গৈ বজাৰৰ পৰা এয়া বাহিৰে ইয়াত কিবা এটা খাই যাওঁ বুলি সোমালোঁ। আমাৰ আকৌ কাৰেণ্টটো নাই যে ভাত চাত বনাবলৈও অসুবিধা হৈছে, পানী নাইকিয়া হৈছে, মানে টিউবৱেলৰ পানী ওলায় কিন্তু মামৰ ওলাই কাৰণে খোৱা নহয় আৰু সেইফালে আমি চাওমিনকে খাই আহিলোঁ। ভাত খাবলৈ মন নগ'ল, সেইকাৰণে চাওমিন অৰ্ডাৰ কৰিলোঁ। গোটেইকেইটাই চাওমিন খাই আহিলোঁ। যোৱাকালিৰে পৰা কাৰেণ্ট নাই, কাৰেণ্টটো কিবা বেয়া হ'ল। এনেকৈ কাৰেণ্ট নাথাকিলে বহুত অসুবিধা হয় নহয় জানো। এয়া দেউতাকে খুৱাই দিব লৈছে আৰু বেটি আকৌ পিঁয়াজ নাখায়। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে বাৰু পিঁয়াজ চিয়াজ খায়নে? আমাৰ আকৌ একো শাক পাচলিয়ে নাখায়, কি কৰি খুৱাম জানো।